নমস্কাৰ সিটি 18লৈ স্বাগতম ষ্টুডিঅত মই পাপৰি আৰু প্ৰথমটো খবৰ হাজত খেদি ইৰানী গ্ৰুপৰ সদস্যক আটক চাৰিজনীয়া ইৰানী গ্ৰুপৰ সৈতে আটক বাবা ৰূপী দুধৰ সদস্য হাজৰ দমদমাৰ এটা এটিএমত কৌশলেৰে এটিএম কাৰ্ডৰ হাল সলনি কৰি পলায়ন কৰা সময়তে খেদি আটক কৰে ইৰানী গেঙৰ দলটো ধৃত গেংটোৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে এখন চুকা অস্ত্ৰৰ লগতে কেইবাখনো আপত্তিজনক নথি পত্ৰ আৰক্ষীয়ে জব্দ কৰিছে হাৰিয়ানাৰ পঞ্জীকৃত এখন বাহন ধৃত আটাইকেইজনৰ ঘৰ হাৰিয়ানাত হাজো আৰক্ষীয়ে আটাইকেইজনকে সোধপোছ অব্যাহত ৰাখিছে পুনৰ এবাৰ জনাইছো এই মুহূৰ্তৰ খবৰ হাজত খেদি ইৰানী গ্ৰুপৰ সদস্যক আটক কৰা হৈছে চাৰিজনীয়া ইৰানী গ্ৰুপৰ সৈতে আটক বাবা ৰূপী দুধৰ সদস্য হাজোৰ দমদমাৰ এটা এটিএমত কৌশলেৰে এটিএম কাৰ্ডৰ হাল সলনি কৰি পলায়ন কৰাৰ সময়তে খেদি আটক কৰে ইৰানী গেঙৰ দলটো ধৃত গেংটোৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে এখন চুকা অস্ত্ৰৰ লগতে কেইবাখনো আপত্তিজনক নথি পত্ৰ আৰক্ষীয়ে জব্দ কৰিছে হাৰিয়ানাৰ পঞ্জীকৃত এখন বাহন ধৃত আটাইকেইজনৰ ঘৰ হৈছে হাৰিয়ানাত হাজো আৰক্ষীয়ে আটাইকেইজনকে সোধা পোছা অব্যাহত ৰাখিছে আৰু পুনৰ এবাৰ আমি জনাইছো আমি দেখুৱাম দৃশ্য আমি দেখুৱাই গৈছো আৰু এনেধৰণে খেদি যিহেতু জালত পৰিছে ইৰানী গ্ৰুপৰ সদস্য বাবা ৰূপী ইৰানী গ্ৰুপৰ সদস্য হাজত আৰক্ষী জালত পৰিছে ইৰানী গেঙৰ সদস্যক আটক কৰা হৈছে আৰু ইৰানী গেঙৰ সন্ত্ৰাস যিহেতু অসমত বিভিন্ন ঠাইত দেখিবলৈ পোৱা যায় এইবেলি হাজত কিন্তু ইৰানী গ্ৰুপৰ গেঙৰ সদস্য ধৰা পৰিছে ইৰানী গেঙৰ সদস্য খেদি কৰায়ত্ব কৰিছে আৰু হাজত আৰক্ষী জালত পৰা ইৰানী গেং আমি দেখুৱাই গৈছো এয়া বাবা ৰূপী ইৰানী গেং ওভাৰ ফোন এটা খবৰ পাওঁ যে এজন লোকৰ এটিএমৰ পৰা কেইজনমান মানুহে এটিএম চুৰ কৰি আৰু সিহঁতৰ হাতৰ পৰা কাঢ়ি সিহঁতৰ লগত কাজিয়া কৰি লৈ গৈছে আৰু আমি এইটো ইনফৰমেশ্যন পোৱা লগালগ আমাৰ পুলিচ পাৰ্টি বিভিন্ন জেগাত নাকা লগাওঁ আৰু আমি সিহঁতৰ গাড়ীটো চেজ কৰি পিনি আমি বৰম্বৈ এটা জেগা য'ত পাথৰ কুঁৱৰী আছে আমি সিহঁতক ধৰিবলৈ এপ্ৰিহেণ্ড কৰিবলৈ আমি সক্ষম হওঁ আৰু তাৰপৰা আমি চাৰিজন লোকক ধৰি আনো তেখেতৰ নামসকল হ'ল মহান দৌলতগিৰি সঞ্জিত সিং সন্দীপ কুমাৰ ৰমেশ কুমাৰ আৰু ইহঁত আটাই লোক হাৰিয়ানাৰ হিছাৰ ডিষ্ট্ৰিক্টৰ পৰা আহিছিলে আমাৰ সৈতে ফোন যোগে সংযুক্ত হয় ধীৰাজ ঘটনাৰ দৃশ্য আমি দেখিছো আৰু সবিশেষ আমি জানিব বিচাৰিম আপোনাৰ পৰা ধীৰাজ নিশ্চয়কৈ আজি দুপৰীয়াৰ ভাগত এই ঘটনা সংঘটিত হৈছিল যিহেতু এটা কথা ক'ব লাগিব ৰাজ্যত বিভিন্ন ইৰানী গ্ৰুপৰ সদস্য চাৰিপিনে যি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে আৰু তাৰে সমান্তৰালভাৱে আজি দেখা পোৱা গৈছে হাজোৰ যি দমদমা অঞ্চলত এটা এটিএমৰ ভিতৰত সোমাই এনেধৰণৰ কৌশল অৱলম্বন কৰি এজন লোকৰ পৰা তেওঁলোকে এখন এটিএম কাৰ্ড চুৰি কৰিছিল তাৰ পাছতেই তেওঁলোকে তাৰ পৰা পলায়ন কৰাৰ পিছতেই হাজোৰ যি বৰম্বৈ পাহাৰত তেওঁলোকে তাত লুকাবলৈ চেষ্টা কৰিছিল আৰু সেইখিনি সময়তে যি স্থানীয় লোক আৰু হাজো আৰক্ষীয়ে তেওঁলোকক তাৰ পৰা আটক কৰিবলৈ সক্ষম হয় আৰু ইতিমধ্যে আমি জনাইছো এখন তেওঁলোকৰ বিলেতি বাহন আচলতে তেওঁলোকে আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে HR31J 5151 নম্বৰ যি আৰ্টিকা যে বাহনখন আৰক্ষীয়ে ইতিমধ্যে জব্দ কৰিবলৈ সক্ষম হৈছে আৰু তেওঁলোকৰ পৰা চোকা অস্ত্ৰ এখন তৰোৱাল আচলতে পোৱা গৈছে তেওঁলোকৰ পৰা তৰোৱালৰ লগত কিছু আপত্তিজনক নথি পত্ৰ পোৱা হৈছে ইতিমধ্যে আৰক্ষীয়ে যি হাজো আৰক্ষীয়ে তেওঁলোকক জেৰা অব্যাহত ৰাখিছে আৰু হয়তো পিছলৈ আৰু কিছু তথ্য আমাৰ হাতলৈ পোহৰলৈ আহিব ধীৰাজ ইৰানী গেঙৰ সন্ত্ৰাস কিমান দিনৰ পৰা হাজত চলি আছিল বা সন্দেহজনক কিবা স্থিতি পূৰ্বতে পোৱা গৈছিলে নেকি ইয়াৰ পূৰ্বেও ইৰানী গেঙে এনেকুৱা ধৰণৰ কিবা কাৰ্য কৰিছিল নেকি ধৰি লওক যাৰ বাবে আৰক্ষীয়ে হয়তো তেওঁলোকক বিচাৰি আছিল বা এনেকুৱা ধৰণৰ কোনোবাই হয়তো এজাহাৰ দাখিল কৰিছিল এনেকুৱা ধৰণৰ কিবা এই সন্ত্ৰাসৰ কথা আছে নেকি পূৰ্বতে কিবা সন্ত্ৰাস কৰিছিল নেকি ইৰানী গেঙে হয় বাপৰি এটা কথা ক'ব লাগিব আজি পুৱা 2 মাহ পূৰ্বে হাজোত এটা ডকাইতি কাণ্ড সংঘটিত হৈছিল এটিএমৰ সন্মুখৰ পৰা এজন লোকৰ পৰা 40,000 টকা তেওঁলোকে ইৰানী গ্ৰুপৰ দুজনকৈ সদস্য আচলতে সন্দেহ কৰা হৈছে যে তেওঁলোক ইৰানী গ্ৰুপৰ সদস্য আছিল 40,000 টকাৰ ডকাইতি হৈছিল আৰু তাৰ পাছত আজি পুনৰ আকৌ 4জনকৈ লোকক ইতিমধ্যে হাৰিয়ানাৰ যি তেওঁলোক আজি আকৌ আৰক্ষীয়ে তেওঁলোক এই 4জনক আৰু জব্দ কৰাৰ লগতে তেওঁলোক আটক কৰিবলৈ সক্ষম হৈছে নিশ্চয় ধীৰাজ ধন্যবাদ জনাইছো আৰু ইতিমধ্যে কোৱা হৈছে যে হয়তো এই ইৰানী গেংটোৱে পূৰ্বতেও সন্ত্ৰাস সৃষ্টি কৰিছে 40,000কৈ টকা এটিএমৰ সন্মুখৰ পৰা উদ্ধাও হৈছে লৈ আৰক্ষীয়ে হয়তো অভিযান চলাই আছিল তাৰ মাজতে কিন্তু ইৰানী গেঙৰ সদস্য ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে এয়া এক আৰক্ষীৰ সফলতা বুলি ক'ব পাৰি কাৰণ এটিএমত আছিল বাবা ৰূপী ইৰানী গেং আৰু বহুদিনৰ পৰা সন্ত্ৰাস সৃষ্টি কৰি আছিল এখন তৰোৱাল পোৱা গৈছে এখন গাড়ী জব্দ কৰিছে আৰক্ষীয়ে
ডিফু মেডিকেল কলেজত 2020-21 শিক্ষাবৰ্ষৰ চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰম মুকলি কৰা হৈছে। ডিফু মেডিকেল কলেজৰ প্ৰথমবাৰ চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰম মুকলি কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। 10খন অভিলাষী আঁচনিৰ আধাৰশিলা স্থাপনৰ লগতে 6খনকৈ আঁচনি মুকলি কৰাৰ বাবে ডিফুত উপস্থিত মুখ্যমন্ত্ৰীগৰাকী। এই উপলক্ষে ডিফু মেডিকেল কলেজ হাস্পাতালৰ চৌহদত আয়োজন কৰা হৈছে বিশাল অনুষ্ঠানৰ। মুখ্যমন্ত্ৰীৰ লগতে অনুষ্ঠানত উপস্থিত থাকে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীয়ুষ হাজৰিকা। আৰু কেইবাখনো অভিলাষী আঁচনি আধাৰশিলা স্থাপন কৰা হৈছে ডিফুত। আমি দৃশ্য দেখুৱাইছো, মুখ্যমন্ত্ৰী গৰাকী তাত উপস্থিত আছে আৰু ডিফু মেডিকেল কলেজত 2020-21 শিক্ষাবৰ্ষৰ চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰম মুকলি কৰা হৈছে। ডিফু মেডিকেল কলেজত প্ৰথমবাৰ চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰম মুকলি কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। বনৰজা শুশ্ৰূষা জীৱশ্ৰেষ্ঠৰ। কোনোৱে যদি পানী খুৱাইছে, কোনোৱে আকৌ গাখীৰ বিস্কুট খাবলৈ দিছে নাহৰ ফুটুকি। যোৰহাট আৰু উত্তৰ গুৱাহাটীত নাহৰ ফুটুকি চাবলৈ হেতা ওপৰা লগাইছে অগণন লোকে। নাহৰ ফুটুকিৰ নানান কাহিনী। একেদিনাই ৰাজ্যৰ দুই ভিন প্ৰান্তত দেখা গ'ল দুই বিপৰীত দৃশ্য। প্ৰথমটো দৃশ্য যোৰহাটৰ চিনামৰা চাহ বাগিচাৰ মুৰমুৰীয়া ডিভিজনৰ। সোমবাৰে নিশা চাহ বাগিচাখনৰ ভিতৰত দুটা নাহৰ ফুটুকিৰ মাজত লাগে দয়াময়া যুঁজ। দুটা বাঘৰ ৰাতি যুদ্ধ হোৱা বুলি আমি ৰাতিপুৱা খবৰ পালোঁ। এই যুঁজত ধৰাশায়ী হয় এটা নাহৰ ফুটুকি। এইফালে বাঘটো মৃত্যু হোৱা নাই, বাঘটো মানে আধামৰা হৈ আছে। দুই নাহৰ ফুটুকিৰ যুঁজত ধৰাশায়ী হৈ মৃত্যুৰ সৈতে যুঁজি থকা এই নাহৰ ফুটুকিটোৰ চিকিৎসাৰ বাবে বন বিভাগক পুৱাতে খবৰ দিয়া হয় যদিও ঘণ্টাৰ পিছত ঘণ্টা ধৰি বন বিভাগ তথা পশু চিকিৎসকৰ বাবে অপেক্ষা কৰি ভাগৰি পৰে স্থানীয় ৰাইজ। ফৰেষ্টৰ মানুহটো ৰাতিপুৱাই গম পায় এই কথাটো, গতিকে তাৰ পাছতো আজি এতিয়া কেইটা বাজিলে, এতিয়া 10টা বাজি গ'ল, কিন্তু এই মুহূৰ্তলৈকে পোৱাহি নাই। যাৰ বাবে এই বাঘটো তাৰমানে কিছুমানে নোম উঘালি নিছে নেগুৰৰ পৰা, কিছুমানে এই হেৰিয়াৰ পৰা মুখৰ পৰা মানে তাৰ যিখিনি নোম আছে সেইখিনি উঘালি বহুতে এতিয়া অসহায় বাঘটোৰ সুযোগ লৈ পেলাই লৈ গৈছে আৰু কিছু সময়ৰ পাছত হয়তো এই অসহায় বাঘটো মৰিবগৈ ইয়াতে। যোৰহাটৰ এই দৃশ্যৰ আন এক সম্পূৰ্ণ বিপৰীত দৃশ্য দেখা গ'ল উত্তৰ গুৱাহাটীত। বনৰ নাহৰ ফুটুকি মানুহৰ সংস্পৰ্শলৈ আহি যেন হঠাতে মানিলে পোক। ঘৰৰ চোতালত টহল দিলে এটা নাহৰ ফুটুকিয়ে। এই নাহৰ ফুটুকিটোৱে হাঁহ কুকুৰা অথবা গৰু ছাগলী নহয়, মানুহৰ ঘৰলৈ আলহীৰ দৰে আহি খালে গাখীৰ বিস্কুট। নাকচা সোমাই দিছে তুমি গাখীৰ খাইছে বাঘৰ সৈতে চেলফিও তুলিলে গৃহস্থই। উত্তৰ গুৱাহাটীৰ ফুলুংগাঁৱত ধৰণী ঠাকুৰীয়া নামৰ ব্যক্তিজনে মঙলবাৰে পুৱতি নিশা তেওঁৰ ঘৰৰ সন্মুখত ৰাজপথত মুক্ত বিচৰণ কৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে এই নাহৰ ফুটুকিটো। কিছু অসুস্থ অৱস্থাত থকা নাহৰ ফুটুকিটো ঘৰলৈ আনি শুশ্ৰূষাৰ ব্যৱস্থা কৰে ধৰণী ঠাকুৰীয়া নামৰ ব্যক্তিজনে আৰু তাৰ পিছতেই গাখীৰ বিস্কুটেৰে আপ্যায়ন কৰি ঘৰৰ প্ৰতিটো কোঠালি আৰু নামঘৰ পৰিদৰ্শন কৰালে। পিছত স্থানীয় চিলাবন মণ্ডলক চমজাই দিলে এই মাইকী নাহৰ ফুটুকিজনী। 3:30মান বজাত আমাৰ এই PW ৰাস্তাতে অলপ মানে আপোনাৰ গাড়ী বহুকেইখন গাড়ী জাম হৈ হৰণ দিব ধৰিছে। তে ৰাতি আমি উঠি গ'লোঁ, উঠি গৈ দেখোঁ যে আপোনাৰ বাঘটো গাড়ীকেইখনৰ আগত আপোনাৰ ঘূৰা ঘূৰি গৈ আছে, গাড়ীকেইখনো যাব পৰা নাই, এই ঘূৰা ঘূৰি গৈ আছে। তেতিয়া মই উপায়হীন হৈ মই লাহে লাহে মানে বাঘটোৰ ওচৰলৈ মই গ'লোঁ। এখোজ গৈ তেওঁক মানে লাহে লাহে পৰ্যবেক্ষণ কৰিলোঁ। পৰ্যবেক্ষণ কৰি দেখিলোঁ যে তেওঁ মোৰ আক্ৰমণৰ মানে লক্ষ্যত নাই। তেতিয়া মই লাহে লাহে তেওঁক মানে মৰম কৰি লাহে লাহে মৰম কৰি মই ইফালে বুলি মাতিব ধৰিলোঁ। মাতিব ধৰোঁতে আৰু মোৰ পিছে তেওঁ আহিব ধৰিলোঁ। আহিব ধৰাৰ পিছত আৰু লাহে লাহে মই মাতি ঘৰলৈ লৈ আহিলোঁ। ঘৰলৈ লৈ আহি দেখিলোঁ যে ঘৰত আৰু ইফালে এবাৰ সোমাই ইফালে এবাৰ সোমাই মানে ক'ত মানে কোনোফালে যাওঁ শুনি কৰি আছে। তেতিয়া মই মানে কি কৰিলোঁ, কি ক'লে খাব মই এই ৰাতিপুৱাহে দিলোঁ, ৰাতি আৰু দিয়া হোৱা নাই। ৰাতি আপোনাৰ মানে এনেকৈ ধৰি আনি দেখিলোঁ যে আপোনাৰ দৌৰা গৰু আছে। তেতিয়া মই এডাল ৰছী এডাল কিবা কৰি নি মই লাহেকৈ বুদ্ধি লগাই মানে ৰছীডাল আপোনাৰ তাতে গলত ৰাখি মানে দৈ বান্ধি থৈ দিলোঁ। কাৰণ ৰাতিপুৱালৈ যাতে কোনোদিন মানে ৰাতিপুৱাৰ পিছত আৰু তেখেতসকলক আমি ফোনাফোনি কৰিছোঁ। যোৰহাটৰ পৰা গৌতম বৰা আৰু উত্তৰ গুৱাহাটীৰ পৰা ৰন্তু বৈশ্য, নিউজ 18 অসম নৰ্থ ইষ্ট। শগুনৰ ৰাজহুৱা শ্ৰাদ্ধ
এটা দুটা নহয় 30টা সগুনৰ ৰাজহুৱা শ্ৰাদ্ধ পাতি সেৱা জনালে গাঁৱৰ সহস্ৰাধিক লোকে কিন্তু ক'ত দেখা গ'ল ৰাইজৰ এই ব্যতিক্ৰমী পদক্ষেপ চাওঁ আহক এই ৰিপৰ্ট সগুনক লৈ ৰাইজে পাতিলে ৰাজহুৱা শ্ৰাদ্ধ তিনিচুকীয়া জিলাৰ তালাপৰ ধুলিজান গাঁওবাসীৰ পদক্ষেপক প্ৰশংসা জনালে বিভিন্নজনে যোৱা 18 আৰু 19 জানুৱাৰীত ধুলিজান বৰগৰা খেতিপথাৰত মৃতগৰু ভক্ষণ কৰি মৃত্যু হৈছিল অৰ্ধশতাধিক সগুনৰ অসুস্থ হৈ পৰিছিল আন বহু সগুন তিনিচুকীয়াৰ বন বিভাগ আৰু গুইজানস্থিত পশু চিকিৎসা বিভাগৰ যোগেদি 30টা মৃত আৰু 17টা অসুস্থ সগুন উদ্ধাৰ কৰা হৈছিল পশু চিকিৎসা বিভাগে অসুস্থ সগুনকেইটা চিকিৎসাৰ বাবে লৈ যোৱাৰ পিছত 10টা সগুন সুস্থ কৰি তোলে ইফালে এই সমগ্ৰ ঘটনাত দুখ প্ৰকাশ কৰি স্থানীয় ৰাইজে এখন সজাগতা সভা অনুষ্ঠিত কৰে এই সজাগতা সভা অনুষ্ঠিত কৰাৰ পিছতেই গোমাংস ভক্ষণ কৰি মৃত্যু হোৱা সগুনকেইটাৰ ৰাজহুৱা শ্ৰাদ্ধ অনুষ্ঠান সম্পন্ন কৰা হয় সম্পূৰ্ণ মৰাণ জনগোষ্ঠীৰ ধৰ্মীয় নীতি নিয়মৰ মাজেৰে ৩৬ গছি বন্তি প্ৰজ্বলন কৰি সমাপন কৰা হয় এই শ্ৰাদ্ধ অনুষ্ঠান মৃত্যু হোৱা সগুনখিনি আত্মাৰ শান্তিৰ কাৰণে সদগতিৰ কাৰণে এখন পক্ষীৰ কাৰণে এখন শ্ৰাদ্ধ পতা হ'ল আৰু গাঁওবাসী যিটো প্ৰকৃতিৰ প্ৰতি দৰদ দেখুৱালে প্ৰকৃতি জীৱ জন্তুৰ প্ৰতি যিটো দৰদ দেখুৱাই আজি এখন ভকত আৰু সম্পূৰ্ণ আমাৰ ধৰ্মীয় নীতি নিয়মেৰে এখন সকাম পতা হ'ল ইফালে সুস্থ হৈ পৰা সগুনকেইটাক পথাৰখনত মুকলি কৰি দিয়া হয় ডিগবৈৰ পৰা ৰীনা কাকতি গগৈ নিউজ 18 অসম নৰ্থ ইষ্ট এগৰাকী প্ৰতিভাবানৰ পৰিচয় কম বয়সতেই পোৱা যায় এওঁলোকে তেওঁলোকৰ কামৰ নমুনা কম বয়সতে দেখুৱাবলৈ আৰম্ভ কৰি দিয়ে নেটৱৰ্ক 18ৰ এই বিশেষ যাত্ৰাত এনে কিছু প্ৰতিভাবানৰ সৈতে আমি আপোনালোকক পৰিচয় কৰাই দিছোঁ বাইজুছ য়াং জিনিয়াছত এই সপ্তাহত আপোনালোকে দেখিবলৈ পালে বা আপোনালোকে লগ পালে পৃথিৱীৰ আটাইতকৈ ক্ষিপ্ৰগতিত ড্ৰাম বজাব পৰা শিশু চেন্নাইৰ ষ্টিভেনৰ সৈতে আৰু পশ্চিম বংগত বাস কৰা কোডিং প্ৰতিভাধৰ অনুব্ৰতাৰ সৈতে এওঁলোকৰ উৎসাহ বঢ়ালে বিশাল দাদলানীয়ে চাওঁ আহক কিছু দৃশ্য इनकी उम्र छोटी है पर कारनामे बड़े कैसा लगा बाइजूस यंग जीनियस में शरीक होना प्रोफाइल होना देश से जुड़ना न्यूज 18 के इस मंच पर आना आइए जानते हैं स्टीवन सैमुअल देवसी से जो कि कमाल के ड्रमर हैं स्टीवन हाय दिस इज आनंद हियर हाउ आर यू आई एम फाइन अंकल हाउ आर यू अंकल आई एम वेरी गुड टेल मी हाउ डिड यू एंजॉय being on Byju's Young Genius? Yeah, it was a great pleasure for me to be in the Byju's Young Genius. So, thank you. What did you like? What did you enjoy? Did you like the set? Did you like the atmosphere? Did you like talking to me? Yeah, it was after a long time that I did a shoot. So, yeah, it was like. What was the because of the COVID, it was a long time. Yes, but what was the most memorable part for you? Yeah, I was able to meet Uncle as well as Vishal Uncle. Yes. Did you like that jam with Vishal Dadlani or and also the performance that you did? Because I enjoyed it thoroughly. Yeah, I loved jamming with Vishal Uncle. What stood out for you? Because your dad was also there. Did your dad enjoy it? Yeah. He enjoyed it. What did your friends have to say? Did you tell them? Yeah, I put it in my school's group, so they all told congratulations. Great, Samuel. All the very, very best. Thank you, Uncle. Genius, young genius. म्यानमाৰত এবছৰৰ বাবে ঘোষণা কৰা হৈছে জৰুৰীকালীন অৱস্থা সেনা অভ্যুত্থান ঘটোৱাৰ পাছত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিলে সামৰিক জুণ্টাই ইপিনে আটক কৰা নেত্ৰী আং সান সু কি সহ 24 গৰাকী মন্ত্ৰী কিন্তু এতিয়ালৈকে কোনো সূত্ৰ নাই म्यानमारत আকৌ মাৰ গ'ল গণতন্ত্ৰৰ বেলি সেনা প্ৰধানৰ হাততে থাকিব শাসনৰ ভাৰ এবছৰলৈ জৰুৰী অৱস্থা ঘোষণা কমাণ্ডাৰ ইন চিফ সিনিয়ৰ জেনেৰেল মিন আং লায়েঙৰ म्यानमाৰৰ বৃহৎ চহৰ এতিয়া শান্ত নাই কোনো জনসমাগম ইয়াংগনৰ ৰাজপথত এতিয়া কেৱল সেনাৰ অৱস্থা শাৰী শাৰী সেনাৰ বাহনেৰে ভৰি পৰিছে ৰাজপথ
বহু স্থানত বন্ধ কৰি দিয়া হৈছে টেলিফোন ইণ্টাৰনেট সেৱা সোমবাৰে হোৱা সেনাৰ অভ্যুত্থানৰ পিছৰে পৰা সন্ধানহীন শাসনাধিষ্ঠিত দল নেশ্যনেল লীগ ফৰ ডেমক্ৰেচিৰ নেত্ৰী তথা ষ্টেট কাউন্সিলৰ আং সান সু চিসহ 24গৰাকী মন্ত্ৰী সন্ধান নাই ম্যানমাৰৰ ৰাষ্ট্ৰপতি উইন মিণ্টৰ সেনাৰ এই অভ্যুত্থানৰ বিৰুদ্ধে আং সান সু চিৰ বহু সমৰ্থকে সাব্যস্ত কৰিছে ভিন্ন স্থানত প্ৰতিবাদ সেনাৰ কৰ্তৃত্বত থকা টিভি চেনেল মাৱেদ্দিৰ যোগেৰে সেনাপ্ৰধান মিন আং লিয়াঙে ঘোষণা কৰিলে এবছৰৰ বাবে তেওঁৱেই হৈ থাকিব দেশখনৰ শাসনকৰ্তা লগতে ব্যাখ্যা কৰিলে সেনাৰ অভ্যুত্থানৰ কাৰণ জেনেৰেল মিন আং লিয়াঙৰ অভিযোগ আং সান সু চিৰ দলে জালিয়াতিৰে জয়লাভ কৰিছিল 2020ৰ নৱেম্বৰত অনুষ্ঠিত হোৱা নিৰ্বাচন কৰোনাৰ মাজতো চৰকাৰে জয়লাভৰ ফন্দিৰেই অনুষ্ঠিত কৰিছিল নিৰ্বাচন সেনাই এই অভিযোগ দিয়াৰ পিছতো চৰকাৰখনে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে জৰুৰী হৈ পৰিছিল সেনাৰ এই অভ্যুত্থান সোমবাৰে দেশৰ নতুন চৰকাৰৰ সংসদ অধিৱেশনৰ সময়তেই সেনাই শাসন ব্যৱস্থা হস্তগত কৰাৰ লগতে সংবিধানৰ দোহাই দি সেনাই প্ৰমাণ দিলে এয়া সংবিধান প্ৰদত্ত অধিকাৰ দেশৰ জৰুৰীকালীন অৱস্থাত সেনাই হস্তগত কৰিব পাৰে শাসন ব্যৱস্থা ইয়াৰ লগে লগে দেশখনত যেন পুনৰাবৃত্তি ঘটিল 1962 চনৰ সেনা অভ্যুত্থানৰ যি জুণ্টা শাসনৰ ব্যৱস্থাৰ পৰা গণতান্ত্ৰিক শাসন ব্যৱস্থালৈ দশক ধৰি প্ৰতিবাদৰ অন্তত শান্তিৰ নোবেল বিজয়ী আং সান সু চিয়ে ঘূৰাই আনিছিল 2011 চনত সেই সোণালী অধ্যায়ৰ জ্যোতি পেলাই ম্যানমাৰত পুনৰ আৰম্ভ হ'ল সেনাৰ শাসন ভাৰতকে ধৰি আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ বহু দেশে বিচাৰিছে দেশখনলৈ শীঘ্ৰে ঘূৰি আহক গণতান্ত্ৰিক শাসন ব্যৱস্থা নিউজ ডেস্ক নিউজ 18 অসম নৰ্থ ইষ্ট কাজিৰঙাত অনুষ্ঠিত হ'ব কাজিৰঙা মহোৎসৱ 2021 4 ফেব্ৰুৱাৰীৰ পৰা 8 ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হ'ব কাজিৰঙা মহোৎসৱৰ বৰ্ণাঢ্য কাৰ্যসূচী কাজিৰঙালৈ পৰ্যটকৰ আগমন ঘটোৱাৰ উদ্দেশ্যে আয়োজিত কাজিৰঙা মহোৎসৱৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে কাজিৰঙাত অনুষ্ঠিত হ'ব কাজিৰঙা মহোৎসৱ 2021 কাজিৰঙাত 4 ফেব্ৰুৱাৰীৰ পৰা 8 ফেব্ৰুৱাৰীলৈকে হ'ব বিভিন্ন অনুষ্ঠান কা আৰু কৰোনাৰ বাবে এক প্ৰকাৰ বেয়া অৱস্থালৈ গতি কৰা কাজিৰঙা পৰ্যটনলৈ পৰ্যটকৰ আগমন ঘটোৱাৰ উদ্দেশ্যত অহা 4 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'বলগীয়া কাজিৰঙা মহোৎসৱৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে চান্দা সংস্কৃতি উপেক্ষা কৰি বোকাখাতৰ এটা আত্মসহায়ক গোট আৰু এজন ব্যক্তিৰ প্ৰচেষ্টাত আয়োজন কৰা এই মহোৎসৱত কৰ্মশালা আদিও অনুষ্ঠিত হ'ব অৰণ্য হস্তশিল্প উদ্যোগত আমি প্ৰথমবাৰৰ বাবে এই স্থানত আমি কাজিৰঙা মহোৎসৱ আয়োজন কৰিছোঁ অহা 4 তাৰিখৰ পৰা অহা 8 তাৰিখলৈ কাজিৰঙা সমন্বয় ক্ষেত্ৰ দুৰ্গাপুৰত এই অনুষ্ঠান আৰম্ভ হ'ব আপোনালোকৰ এই মাধ্যমৰ যোগেদি আমি সমূহ অসমবাসী ৰাইজক আমি নিমন্ত্ৰণ জনাইছোঁ ইফালে কাজিৰঙা মহোৎসৱ 2021 স্থানীয় জনগণৰ অৰ্থনৈতিক দিশত এক সুস্থ প্ৰভাৱ পেলোৱাৰ লগতে কাজিৰঙাত পৰ্যটকৰ মাত্ৰা বৃদ্ধি কৰিব বুলিও সকলো পক্ষ আশাবাদী কাজিৰঙাৰ পৰা বিতুপন বৰা নিউজ 18 অসম নৰ্থ ইষ্ট গোলকীয় উষ্ণতা আৰু জলবায়ু পৰিৱৰ্তন প্ৰতিৰোধ কৰাৰ বাবে অত্যন্ত প্ৰয়োজন জলাশয়ৰ সংৰক্ষণ কিন্তু একাংশ লোকৰ অমনোযোগিতাৰ বাবে সম্প্ৰতি নাইকিয়া হৈ পৰিছে জলাশয়সমূহ পৃথিৱীৰ বিশ্বস্বৰূপ জলাশয়সমূহ সংৰক্ষণৰ বাবে আজি উদযাপন কৰা হয় বিশ্ব জলাশয় দিৱস আজি বিশ্ব জলাশয় দিৱস বন আৰু প্ৰকৃতিৰ লগতে গোলকীয় উষ্ণতা আৰু জলবায়ু পৰিৱৰ্তন প্ৰতিৰোধ কৰাৰ বাবে জলাশয়সমূহ সংৰক্ষণৰ অত্যন্ত প্ৰয়োজন কিন্তু মানুহৰ অমনোযোগিতাৰ বাবে সম্প্ৰতি পৃথিৱীৰ বিশ্বস্বৰূপ জলাশয়সমূহ নাইকিয়া হৈ পৰিছে এই জলাশয়সমূহ সংৰক্ষিত কৰিবৰ বাবে মংগলবাৰে কাজিৰঙাত ওলাই আহিল এদল মানুহ কাজিৰঙা ৰাষ্ট্ৰীয় বুঢ়াপাহাৰ বনাঞ্চলৰ পতাহী বিলৰ কাষত পালন কৰিলে বিশ্ব জলাশয় দিৱস वेटलैंड तो अपनी सोचने काजीरंगा मैंने तो अकलू टूरिज्म तो हमारे तो वेटलैंड ऊपर थे तो चलिए से इंडिया हमार अगर तुली तो सोहला वेटलैंड हमार बागोरी रेट डोंगा वेटलैंड और कोहरा रेंज रेट मिहिबिल तेने केवरी रेंज मैंने तो ताका वेटलैंड है कि मैंने तो मेन टूरिज्म अटेंशन तो टाणी दिए উল্লেখযোগ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জলাশয়সমূহে পৰ্যটনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে
200 জলাশয়ৰ ভিতৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আগৰাতলি বনাঞ্চলৰ চহলা, কহৰা বনাঞ্চলৰ মিহিবিল, বাগুৰি বনাঞ্চলৰ ডুঙা আৰু বুঢ়া পাহাৰ বনাঞ্চলৰ পতাহী বিল উল্লেখনীয়। কাজিৰঙাৰ পৰা বিতুপন বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। এগৰাকী প্ৰতিভাৱানৰ পৰিচয় কম বয়সতে পোৱা যায়। তেওঁলোকে তেওঁলোকৰ কাম খুব কম সময়তে কৰি দেখুৱায়। আৰু নেটৱৰ্ক 18ৰ এই বিশেষ যাত্ৰাত এনে কিছুমান প্ৰতিভাৱানৰ সৈতে আমি আপোনালোকক সদায় পৰিচয় কৰি দি আহিছোঁ। বাইজুছ য়াং জিনিয়াছত এই সপ্তাহত আপোনালোকে লগ পালে পৃথিৱীৰ আটাইতকৈ ক্ষিপ্ৰগতিত ড্ৰাম বজোৱা শিশু চেন্নাই ষ্টিভানৰ সৈতে আৰু পশ্চিমবংগত বাস কৰা কোডিং প্ৰতিভাধৰ অনুব্ৰতাৰ সৈতে। এওঁলোকৰ উৎসাহ বঢ়ালে বিশাল দাদলানীয়ে। চাওঁ আহক কিয়দাংশ। बायजूस यंग जीनियस में हम जुड़े कुछ ऐसे बच्चों से जिनकी उम्र तो छोटी है पर कारनामे बड़े। बंगाल से एक बहुत ही होनहार टैलेंटेड यंगस्टर हमारे साथ जुड़े थे बायजूस यंग जीनियस में। आइए उनसे पूछते हैं कि उन्हें कैसा लगा बायजूस यंग जीनियस में शामिल होकर। अनुब्रता सरकार इज विद अस। अनुब्रता, কেমন আছো? सर ভালো আছি। What's going on? कैसा लगा आपको बायजूस यंग जीनियस? अच्छा लगा सर। फर्स्ट ऑफ ऑल आई वांट टू थैंक न्यूज़ 18 सॉल प्रोडक्शन एंड बायजूस फॉर प्लानिंग दिस ऑसम ट्रिप फॉर मी। सर मुझे बहुत अच्छा लगा सेट में। हाँ, सेट में क्या अच्छा लगा आपको सबसे अच्छा? सर आपकी जो फ्रेंडली एटमॉस्फेयर क्रिएट की आपने वो तो मुझे बहुत अच्छा लगा और वो मींस एंड दैट हेल्प मी आंसर ऑल द क्वेश्चंस। आपको लगा कि यंग जीनियस में आके आपका एक ड्रीम भी ट्रू हो जाएगा? यस सर। सर एक्चुअली हर्षा सर ने मुझे मेल किया। आपका तो एक ड्रीम कम ट्रू आ गया हो गया, क्योंकि आप तो जीनियस हैं लेकिन आप एक क्रिकेट बफ भी हैं, आप हर्षा भोगले के फैन भी हैं। यस सर। गुड। तो अब आप क्या करने वाले हैं अनुब्रता? सर एक्चुअली आई एम ट्राइंग टू डेवलप न्यू ऐप। बहुत बढ़िया अनुब्रता, कंटिन्यू। ऑल द वेरी वेरी बेस्ट। आई विश यू ऑल द बेस्ट। कीप शाइनिंग, कीप स्माइलिंग। थैंक यू सर। শোণিতপুৰৰ চাৰিদুৱাৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। গাড়ী চালকক গুলীয়াই হত্যা কৰি গাড়ীলৈ উঠাও হ'ল অস্ত্ৰধাৰী দুৰ্বৃত্তৰ দল। গুলীবিদ্ধ চালকৰ মৃতদেহ উদ্ধাৰৰ পিছতে অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। শোণিতপুৰৰ চাৰিদুৱাৰত গাড়ী চালকক গুলীয়াই হত্যা, গাড়ীলৈ উঠাও হ'ল দুৰ্বৃত্তৰ দল। ঘটনাৰ পিছতে অঞ্চলটোত বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্য। মৃত ব্যক্তিজন বালিপৰাৰ ঢেকেৰী গাঁৱৰ পূৰ্ণানন্দ সাহা। সোমবাৰে নিশা এখন হুণ্ডাই ঔৰা বাহনত বালিপৰাৰ পৰা চেঙেলিমৰালৈ বুলি এজন অচিনাক্ত ব্যক্তিয়ে পূৰ্ণানন্দ সাহাৰ গাড়ীখন ভাড়া কৰি নিছিল। তাৰ পিছৰে পৰা পূৰ্ণানন্দ সাহাৰ মোবাইল ফোনটো সম্পূৰ্ণ বন্ধ হৈ পৰে। ইফালে এই ঘটনাৰ পিছতেই চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত শালবাৰীত উদ্ধাৰ হয় পূৰ্ণানন্দ সাহাৰ মৃতদেহ। স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰি চাৰিদুৱাৰ আৰক্ষীক খবৰ দিয়াৰ পিছত ঘটনাস্থলীত আৰক্ষীৰ এটা দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে। বালিপৰাৰ পূৰ্ণানন্দ সাহা বুলি এজন মানুহৰ তেওঁৰ এখন গাড়ী আছে, গাড়ীখন লৈ গৈছে আৰু মানুহটো মাৰি পেলাই। গাড়ী পোৱা নাই এতিয়ালৈকে। অচিনাকি মানুহ এজনে মানে ভাড়া বুলি পেলাই 300 টকা ভাড়া বুলি পেলাই গাড়ীখন লৈ যায় আমাৰ ষ্টেণ্ডৰ বালিপৰা ষ্টেণ্ডৰ পৰা। লৈ যোৱাত চেঙেলিমাৰি যাম বুলি কৈছিলে, কোৱাত তেখেতক মানে চেঙেলিমাৰি শালবাৰী আপোনাৰ গুলি কৰি মানে হত্যা কৰিলে। হত্যা কৰি পেলাই থৈ গ'ল আৰু পেলাই থৈ যোৱাৰ পাছত আপোনাৰ গাড়ীখন লৈ গুচি গ'ল। মৃতদেহটোৰ কাষত আৰক্ষীয়ে এটা খালী কাৰ্টিজ উদ্ধাৰ কৰিছে। এই ঘটনা সন্দৰ্ভত চাৰিদুৱাৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ৰঙাপাৰাৰ পৰা ধনেশ্বৰ কলিতা, নিউজ 18 অসম নৰ্থ ইষ্ট।